ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 20 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতিপুৱা 6:18 পৰ্যন্ত। তাৰ পিছত শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি আবেলি 5:27 পৰ্যন্ত। তাৰ পিছত জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে আবেলি 3:30 পৰা 6:13 পৰ্যন্ত, আকৌ 6:55 পৰা 8:59 পৰ্যন্ত। আজিৰ সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ভাগ্য আৰু কৰ্ম দুয়োটা আপোনাৰ পক্ষত থাকিব। যদি সম্পত্তি সম্পৰ্কীয় কোনো বিষয় জটিল হৈ আছিলে তেন্তে আজি ইয়াৰ সৈতে জড়িত কাম সমাধান কৰিব পাৰিব। আজি আপুনি নতুন কামৰ পৰিকল্পনাও কৰিব পাৰিব আৰু বিশেষ লোকক লগ পোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। আজি আপুনি পাৰিবাৰিক বিষয়তো ব্যস্ত থাকিব। অচিনাকি ব্যক্তিক বেছিকৈ বিশ্বাস কৰিলে আজি আপোনাৰ নিজৰে ক্ষতি কৰিব পাৰে। সাৱধান হওক আৰু লগতে পঢ়া শুনাত গুৰুত্ব নিদিয়াকৈ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ক্ষতি কৰিব। ব্যৱসায়ৰ সৈতে জড়িত নতুন যোগাযোগ আপোনাৰ বাবে উপকাৰী হ'ব। ব্যৱসায়ত কামৰ মান উন্নত কৰাৰ চেষ্টা কৰক। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা আজি সহায় লাভ পাব। আয়ৰ উৎস আজি লেহেমীয়াই থাকিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। ঘৰৰ সকলো সদস্যই নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ লাভ কৰিব। আজি আপোনাৰ গেছ আৰু বদহজমৰ বাবে পেটৰ বিষ হোৱাৰ অভিযোগ থাকিব। আয়ুৰ্বেদিক ঘৰুৱা সামগ্ৰীৰে স্বাস্থ্য ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সজ্জাৰ লগত জড়িত বস্তু ক্ৰয় কৰি আপুনি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব। কোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰি লওক। নেতিবাচক কথাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সকলো স্বত্তেও আপোনাৰ দুখ লাগিব। আজিৰ দিনটোৰ বাবে আপুনি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগিব। শিথিলতাৰ বাবে ধৰ্মীয় কামতো কিছু সময় কটালে ভাল হ'ব। ব্যৱসায়ত সফলতা লাভ কৰিবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব। অৱশ্যে কৰ্মচাৰীৰ সহায়ত ব্যৱস্থাটো ভাল হ'ব। নিয়োজিত লোকসকলে নিজৰ পচন্দৰ কাম লাভ কৰি মানসিক চাপৰ পৰা সকাহ লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে কথা বতৰা আৰু মনোৰঞ্জনৰ সময়ত সুখদায়ক সময় পাৰ কৰিব পাৰিব। পাৰস্পৰিক সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। বৰ্তমানৰ বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় সামাজিক কাম কাজত কটাব। ধৈৰ্য আৰু সংযম থাকিলে চৌপাশৰ পৰিস্থিতি ভাল হৈ থাকিব। শিশুৰ লগত জড়িত সমস্যাবোৰ সমাধান কৰিব পাৰিব। ধৰ্মীয় স্থানত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব। মাটি আৰু সম্পত্তিৰ লগত জড়িত বিষয়ত আজি অতি সাৱধানে মোকাবিলা কৰাৰ প্ৰয়োজন আছে, অন্যথা সম্পৰ্কত বিভাজন হ'ব পাৰে। শিশুক পঢ়া শুনাৰ পথ প্ৰদৰ্শন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। অতিথিসকলক আতিথ্য দিয়াৰ সময়ত কিছুমান বিশেষ কাম আধৰুৱা হৈ থাকিব পাৰে। আজি আপোনাৰ ব্যৱসায়ৰ উন্নতি হ'ব। নতুন সিদ্ধান্ত ল'ব পাৰিব। অনলাইন কাম আৰু আপোনাৰ যোগাযোগৰ ওপৰত গুৰুত্ব দিয়ক। নিয়োজিত লোকে অতিৰিক্ত কাম কৰিব লাগিব। আপোনাৰ কামত কৰা সকলো কষ্টৰে ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ সৈতে কিছু সময় কটালে মানসিক চাপমুক্ত অনুভৱ কৰিব। অবিবাহিত মানুহে ভাল খবৰ পাব। প্ৰদূষণ আৰু বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলক। ডিঙিৰ সংক্ৰমণ আৰু এলাৰ্জি আজি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নতুন তথ্য লাভ কৰিব। দৈনন্দিন জীৱনত সেইবোৰ অন্তৰ্ভুক্ত কৰক আৰু ইয়াৰ ফলত আপোনাৰ আচৰণত আচৰিত ধৰণৰ ইতিবাচক পৰিৱৰ্তন আহিব। শান্তিপূৰ্ণভাৱে কাম সম্পূৰ্ণ কৰিব পাৰিব।
আৰু আজি সফলতাও লাভ কৰিব। অসাৰ কথাত গুৰুত্ব নিদিব। অসাৱধানতাৰ বাবে গুৰুত্ব কাম আধৰুৱা হৈ থাকিব পাৰে। ইয়াৰ বাবে লোকচানৰ সম্ভাৱনাও আছে। যিকোনো ধৰণৰ ভ্ৰমণ আজি পিছুৱাই দিয়ক। ব্যৱসায়ত ভৱিষ্যতৰ পৰিকল্পনাত কাম কৰিবলৈ সময় অনুকূল হৈ আছে। এই আঁচনিসমূহ আপোনাৰ বাবে উপকাৰীও হ'ব। চৰকাৰী নিয়োজিত লোকৰ বিষয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ অভাৱত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। অত্যাধিক কামৰ বাবে চাৰ্ভাইকেল আৰু কান্ধত বিষ হোৱাৰ অভিযোগ আহিব পাৰে। ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব। মনোৰঞ্জনত ভাল সময় পাৰ কৰিব। এটা ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আপুনি উপযুক্ত অৱদান আগবঢ়াব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। পৰিয়ালৰ কোনোবা এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব পাৰে, সেয়েহে দিনটো ব্যস্তও থাকিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। অতিৰিক্ত আয়ৰ পথো সৃষ্টি হ'ব, কিন্তু আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজত প্ৰতিকূলতা আহিব পাৰে। নিয়োজিত লোকৰ গাফিলতিৰ বাবে ক্ষোভিত হ'ব পাৰে বিষয়াসকল, গতিকে আজি সাৱধানে থাকিব। পৰিয়ালত বিসংগতিৰ বাবে ঘৰৰ ব্যৱস্থা লৰচৰ কৰিব পাৰে। বিষয়টো সুকলমে আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰক। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। মানসিক চাপ আৰু উদ্বেগো আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিকল্পনাৰে কাম কৰিলে সফলতা লাভ কৰিব। মনত চলি থকা সংঘাতৰ আজি অন্ত পৰিব। ইতিবাচক হৈ কামত মনোনিৱেশ কৰক। কাৰিকৰী ক্ষেত্ৰত জড়িত লোকসকলে গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব ওলাইছে। ধনৰ লেনদেনত খৰখেদা নকৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। বিনিয়োগ সম্পৰ্কীয় বিষয়ত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। কিছুমান মানুহে ঈৰ্ষাৰ বাবে আপোনাৰ বেয়া কথা ক'ব, গতিকে সাৱধান হৈ থাকিব। ব্যৱসায়ত যথেষ্ট প্ৰতিযোগিতা হ'ব। বিৰোধীয়ে আপোনাক মনোবল হেৰুৱাবলৈ চেষ্টা কৰিব, কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনাৰ লাভ হ'ব। কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত সম্প্ৰীতি থাকিব। বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্ক পৰিহাৰ কৰি চলক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ সুখ আৰু শান্তিৰ প্ৰভাৱ পৰিব পাৰে। আজি আপোনাৰ গাঁঠিৰ বিষ অতি আমনিদায়ক হ'ব পাৰে, কিন্তু শাৰীৰিক জিৰণিৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি দৈনন্দিন কাম কাজৰ বাহিৰে নতুন নতুন কামত ব্যস্ত থাকিব, যিয়ে শান্তি প্ৰদান কৰিব। আপোনাৰ ভিতৰত নতুন শক্তিৰ ঢৌ অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ সমস্যা সমাধান কৰিলে ঘৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। নিজকে আজি বিশ্বাস কৰক। কোনো সিদ্ধান্ত লোৱাৰ আগতে বেছি চিন্তা নকৰিব, নহ'লে সময় পিছলি যাব পাৰে। চিন্তা নকৰাকৈ আনৰ কথাত বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ত নিজৰ উপস্থিতি বজাই ৰাখক। কৰ্মচাৰী আৰু সহকৰ্মীৰ কাৰ্যকলাপৰ বাবে পৰিৱেশ বিশৃংখল হ'বলৈ নিদিব। বিনিয়োগ পৰিকল্পনাত কাম কৰাৰ আগতে সকলো দিশ বিবেচনা কৰক। স্বামী স্ত্ৰীৰ মাজত বিবাদে ঘৰৰ ব্যৱস্থাক নেতিবাচক প্ৰভাৱ পেলাব। ইজনে সিজনৰ প্ৰতি মৰমৰ অনুভৱ সন্মান কৰক। আজি আপোনাৰ শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে। সময়মতে জিৰণি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কোনো চৰকাৰৰ বা বিতৰ্কিত বিষয়ত যদি আবদ্ধ হৈ থাকে, তেন্তে কাৰোবাৰ মধ্যস্থতাত সমাধান হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰে। লেনদেন সম্পৰ্কীয় বিষয়ত আজি সাৱধান হ'ব লাগিব, কাৰণ পে'মেণ্ট বন্ধ হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ দ্বিতীয় খণ্ডত আপুনি এনে অনুভৱ কৰিব যে পৰিস্থিতিটো হাতৰ পৰা ওলাই গৈছে, কিন্তু ধৈৰ্য আৰু সংযমেৰে সমস্যাটো অতিক্ৰম কৰিব পাৰিব। সামাজিক কাম কাজতো সহযোগিতা কৰক, তাৰ ফলত আপোনাৰ সমাজত মৰ্যাদা বৃদ্ধি পাব। ব্যৱসায়ত ৰিস্ক ল'ব নালাগে, লগতে বেছি বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। অংশীদাৰিত্ব ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিপণন আৰু সামগ্ৰীৰ মানদণ্ডৰ প্ৰতিও গুৰুত্ব দিয়ক। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব। সাক্ষাৎ আৰু বৈঠকত মানসিক চাপৰ পৰা সকাহ পাব। স্বাস্থ্য আজি ভালেই থাকিব। আচৰণ আৰু দৈনন্দিন কাম কাজত অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰকৃতিৰ পৰিৱৰ্তন ভাল বুলি প্ৰমাণিত হ'ব। সমাজ আৰু পৰিয়ালৰ পৰা সন্মান লাভ কৰিব। ঘৰত এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমনৰ লগে লগে কোনো বিশেষ বিষয়ত ইতিবাচক আলোচনা হ'ব পাৰে। খং উঠাতকৈ শান্তিৰে আজি পৰিস্থিতিবোৰ চম্ভালিবলৈ চেষ্টা কৰিব। শিশুৰ কোনো কাৰ্যকলাপৰ সন্দৰ্ভত আজি আপোনাৰ চিন্তা হ'ব পাৰে। বিশ্বাসযোগ্য বন্ধুৰ লগত আলোচনা কৰি সমস্যাৰ সমাধান কৰিব পাৰিব। বজাৰ কৰাৰ সময়ত নিজৰ সীমাটো মনত ৰখা উচিত। ব্যৱসায়ত কোনো ধৰণৰ উন্নতিৰ আশা নকৰিব। এই সময়ত বাকী থকা ধন সংগ্ৰহ কৰি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ সময় ভাল। নিয়োজিত লোকে ফোনযোগে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব। শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰিব। শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব। স্বাস্থ্য ভালেই থাকিব। ডায়েবেটিছ ৰোগীয়ে নিয়মীয়া পৰীক্ষা কৰাত অসাৱধানতা অৱলম্বন কৰা উচিত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ ওপৰত বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ দিন হ'ব আজি। নিজৰ কামৰ প্ৰতি অন্তৰেৰে সমৰ্পিত হওক। আয়কৰৰ লগত জড়িত আজি সমস্যা আহিব পাৰে। কাগজ পত্ৰ সংঘটিত কৰি ৰাখিব। আপোনাৰ ব্যক্তিগত সমস্যাই আপোনাৰ সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিবলৈ নিদিব। আজি আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব। ব্যৱসায়ত যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিলে উন্নত ফলাফল লাভ কৰিব। বিত্তীয় আৰু পৰামৰ্শৰ সৈতে জড়িত ব্যৱসায়ত আপুনি ভাল সফলতা লাভ কৰিব পাৰিব। সংবাদ মাধ্যম আৰু বিপণনৰ কাম কাজ বুজিবলৈ সময় উলিয়াই লওক। নেতিবাচক কথাক বেছি গুৰুত্ব নিদিলে ভাল হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। আজি আপুনি গাড়ী সাৱধানে চলাওক। কোনো ধৰণৰ আজি ৰিস্ক নল'ব। আজি আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি প্ৰভাৱশালী লোকক লগ পোৱা আৰু সামাজিক সক্ৰিয়তা বৃদ্ধিত সময় খৰচ কৰিব। বিত্তৰ সৈতে জড়িত স্থবিৰ হৈ পৰা কাম কাজ আজি সম্পূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সমস্যাৰ সমাধান পাব। কামটো সময়মতে কৰিবলৈ আজি চেষ্টা কৰক। এলাহ আৰু অসাৱধানতাই বাধাৰ সৃষ্টি কৰিব পাৰে। কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে। নেতিবাচক কথাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা যদি কৰিছে তেন্তে অভিজ্ঞ লোকৰ পৰা গাইডেন্স লোৱাটো ভাল হ'ব। বিপণন আৰু বাহ্যিক কাম কাজ লাভজনক বুলি প্ৰমাণিত হ'ব। নিয়োজিত লোকে নিজৰ কাম সযতনে কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক উত্তেজনা থাকিব। নিজৰ ইগ' আৰু খং নিয়ন্ত্ৰণ কৰি চলক। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱ বুজাটো গুৰুত্বপূৰ্ণ হ'ব। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ লাভ কৰিব। স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনো ভালেই আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কোনো বিশেষ কামৰ বাবে চলি থকা কঠোৰ পৰিশ্ৰম অনুকূল ফল দিব পাৰে। আপুনি বহুত সফলতা লাভ কৰিব ওলাইছে। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ নিৰ্দেশনাত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। সন্তানৰ পৰাও ভাল খবৰ লাভ কৰিব। শিশুৰ সমস্যাৰ সমাধানত সহায় কৰক। ইয়াৰ ফলত তেওঁলোকৰ নিৰাপত্তাবোধ বৃদ্ধি পাব। ঘৰৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। যদি আপুনি যাত্ৰা কৰি আছে তেন্তে আপোনাৰ লাগেজৰ যত্ন লওক। ব্যৱসায়ত বৰ্তমানৰ কামৰ প্ৰতি মনোযোগ দিয়ক। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। কোনো ধৰণৰ ঋণ বা লেনদেন আজি নকৰিব, নহ'লে টকা ঘূৰি আহিবলৈ টান হৈ পৰিব। আপোনাৰ পত্নীৰ পৰা আৱেগিক সমৰ্থনে আপোনাৰ কৰ্মদক্ষতাক এক নতুন দিশত আগবঢ়াব। সন্তান জন্মৰ ভাল খবৰ লাভ কৰিব। প্ৰদূষণে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।